হেল্ল' এভৰিৱান, আপোনালোকৰ ওচৰলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। আজি হ'ল অসমীয়া বছৰৰ মাহৰ শেষৰটো দিন আৰু লগতে আজি গৰু বিহু। বাৰু আপোনালোকে গৰুক গা ধুৱালে নে নাই জনাবচোন মোক কমেণ্টত। আৰু আপোনালোকৰ বিহু কেনেকুৱা গ'ল? আমিও গৰুক গা পা ধুৱালোঁ আৰু দেখিছেনে আমাৰ এই পোৱালীজনী বৰ মৰম লগা। আৰু লগতে কুকুৰকেইটাকো মৰম কৰিলোঁ। এজনক মৰম কৰিলে এজনে ইমান হিংসা কৰে। বাৰু যি কি নহওক, আৰু এয়া মই দুটামান ফটোশ্বুট কৰিলোঁ, ফটোশ্বুট মানে কি আৰু নিজে কৰিলোঁ ঘৰত। আৰু মই ইনষ্টাগ্ৰামত ফটো আৰু ভিডিঅ' পষ্ট কৰিছোঁ, আপোনালোকে সকলোৱে চাব মোৰ ইনষ্টাগ্ৰাম একাউণ্টটোত গৈ পিনে। তাৰপাছত আমি যাবলৈ ওলালোঁ পাৰ্বতী পাহাৰলৈ। আজি আমাৰ সেইটো চাইডে সকলোৱে বছৰটোৰ শেষৰ দিন বুলি পাৰ্বতী পাহাৰলৈ যায়। আৰু আপোনালোকে চাগে ৰাস্তাৰ ভিৰ দেখি গমেই পাইছে কিমান মানুহ হয়। আমি ভাবিছিলোঁ গাড়ীয়ে নাপাম বুলি, লাষ্টত গৈ গাড়ী পালোঁ দিয়ক। আৰু আমাৰ ইয়াতে আঞ্চলিক বিহুও হ'ব 1 তাৰিখ আৰু 2 তাৰিখে। লগতে ইয়াতে কৰ্মশালাও হৈ আছে। ই ৰিক্সা এখন লৈ আমি তিনিটাও গ'লোঁ পাৰ্বতী পাহাৰলৈ, কিন্তু ইমান ভিৰ দেখি ভাবিলোঁ যে নেযাওঁৱে নেকি ওপৰলৈ, তলৰ পৰাই এনেকৈ সেৱাকাৰি গুচি আহিম। তাত হাতীও লগ পালোঁ, হাতীটোকো অকণমান কিবা দি পিনে আমি ওপৰলৈ বুলি গ'লোঁ যাওঁ নেযাওঁকৈ। আপোনালোকে মানুহ দেখি নিশ্চয় গমেই পাইছে কিমান যে মানুহ হয়। আগতেতো আৰু বেছি মানুহ হৈছিল, কিন্তু এতিয়াতো কমিছে মানুহ। আৰু ৰাস্তাবিলাক এতিয়া কিন্তু ভাল কৰিছে, মানুহৰ অহা যোৱা যিমানে আপোনালোকে ওপৰত গৈ থাকিব সিমানে দোকান পাই থাকিব। ইমান ওপৰলৈকে দোকানবিলাক বা কেনেকৈ উঠায়। নয়ন ইমান এনেকৈ গাইছ বহুত ওপৰলৈকে আহিলোঁ। মই পাৰ্বতী পাহাৰত এই 2 বছৰমান পিছতহে এইবাৰ বিহুত আহিলোঁ, অহাই নাছিলোঁ। সঁচাকৈ ভাল লাগে, কিন্তু আগতে সৰু থাকোঁতে আহিছিলোঁ 2বাৰমান, আৰু এইবাৰ ফ্ৰেণ্ডছৰ লগত আহিছোঁ, ভাল লাগিলে। আমিও সেই ভিৰৰ মাজে মাজে লাহেকৈ আৰু ওপৰলৈ গ'লোঁ। এইটো হ'ল মেইন মন্দিৰটো তাৰে, আৰু ইয়াৰ পৰা ভিউটো সঁচাকৈ বহুত বেছি ধুনীয়া দেখে। ঠাণ্ডাৰ দিনত মানুহ সদায় আহে। এইটো নহয় যে বহাগৰ 1 তাৰিখে আহিব পাৰে পাৰ্বতী পাহাৰত, বেলেগ দিনাও আহিব পাৰে। মন্দিৰটো চাগে খোলা নাথাকিব পাৰে, কিন্তু এনেই সেৱা কৰিব পাৰে আৰু বাহিৰৰ পৰা আহিয়ে থাকে বাৰু ইয়াতে মানুহ। আমাৰ অৱস্থা আৰু ইয়াতে মন্দিৰত সেৱা কাঢ়ি পিনে ধূপ চাকিখিনি বাহিৰত জ্বলাব দিয়া হৈছে, ভিতৰত দিয়াটো সম্ভৱ নহয় যে, আৰু ভালেই বাৰু নিয়মটো। তাৰোপৰি ইয়াতে প্ৰসাদৰো আয়োজন কৰিছে। উভতি আহি থাকোঁতে ফ্ৰেণ্ড এজনীকো লগ পালোঁ বহুত দিনৰ মূৰত। তাইৰ ভাইটিয়ে দোকান দিছিলে তাতে, তাই আমাক ঠাণ্ডা খোৱালে গোটেইকেইটাকে। আৰু দেখিলোঁ যে ইয়াতে ভোগৰো আয়োজন কৰা হৈছিলে, আমি বাৰু খোৱা নাই। আৰু তাৰ পৰা উভতি আহি আমি কিবা খাবলৈ গ'লোঁ ৰেষ্টুৰেণ্টলৈ। আৰু এইখনত মই প্ৰথমবাৰ আহিছোঁ, সঁচাকৈ দেই ধুনীয়া হয় ৰেষ্টুৰেণ্টখন, আৰু খানাও ভালে হয়। তাৰ পৰা আহি পাওঁতে ইভিনিঙে হৈ গ'ল। তাৰপাছত মাৰ লগত গ'লোঁ, মা কিবা বোলে নিয়ম আছে ইভিনিং, তো মাৰ লগত গোহালিত গ'লোঁ। মা কৰি আছে বাৰু নিয়মবিলাক, মই কিন্তু নেম নাজানো দেই। আপোনালোকে যদি নামবোৰ জানে মোক জনাবচোন। আৰু ইয়াতে মাৰ অকণমান মই সহায়ো কৰি দিলোঁ চাকি জ্বলোৱাত। এয়া আজি এটা পাৰ্চেল আহি পাইছে। মই কিন্তু খুলিছোঁ পাৰ্চেলটো আগতে, আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ নতুন এটা বস্তু শিকিম বুলি ভাবিছোঁ, আৰু নাজানো ইউটিউব চাই শিকিব লাগিব, নহ'লে মা শিকাব। তো এয়া আহিছে সূতা, এয়া বেজি, আৰু মই কাপোৰো কিনি লৈ আহিছোঁ। যদি ভাল হয় বা মই পাৰোঁ আপোনালোকক নিশ্চয় দেখাম। মই কিন্তু চেষ্টাটো এতিয়ালৈকে হোৱা নাই।